Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 15 জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ। আমি লাষ্ট ভিডিঅ'ত পঢ়ি আছিলোঁ আমি কেনেকৈ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিম। আমি স্বস্থান আৰু অন্য স্থান সংৰক্ষণৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'ত আমি সংৰক্ষণ কেনেকৈ কৰা হয় সেই বিষয়ে আলোচনা কৰিম। সংৰক্ষণ প্ৰগতি আৰু সংৰক্ষণ স্থান এই দুটাৰ মাজত থকা সংঘাতৰ বাবে বহু দেশেই নিজৰ জীৱ সম্পদ সংৰক্ষণক অপ্ৰয়োজনীয় আৰু অৰ্থনৈতিকভাৱে লাভজনক নহয় বুলি গণ্য কৰিছে। প্ৰগতি মানে কি প্ৰগ্ৰেছ, যিটো উন্নতি হ'বলৈ ধৰা, আৰু সংৰক্ষণৰ স্থান মানে যিটো ঠাইত এই জৈৱ বৈচিত্ৰ্যসমূহক সংৰক্ষণ কৰি ৰখা হয়, ছেভ কৰি ৰখা হয়, সেইটো ঠাইৰ মাজত থকা সংঘাতৰ কাৰণে, বিতৰ্কৰ কাৰণে বহু দেশেই নিজৰ যিবোৰ জীৱ সম্পদ আছে, জৈৱ বৈচিত্ৰ্য আছে, তাক সংৰক্ষণ কৰাটোৰ প্ৰয়োজন আছে বুলি নাভাবে আৰু ইহঁতক অৰ্থনৈতিকভাৱে লাভজনক নহয় বুলিও তেওঁলোকে গণ্য কৰে। একেদৰে বিলুপ্তিৰ পথৰ পৰা ৰক্ষা কৰিব লগা প্ৰজাতিৰ সংখ্যা আমাৰ সংৰক্ষণৰ বাবে থকা সম্পদতকৈ বহু গুণে বেছি হয়। বিলুপ্তিৰ পথত থকা ইনডেঞ্চাৰ্ড অৱস্থাত থকা যিবোৰ স্পেচিছ আছে, সেইবোৰ স্পেচিছৰ সংখ্যা ইমানেই বেছি যে আমাক ৰক্ষা কৰাৰ কাৰণে যিবোৰ স্থান, যিবোৰ সংৰক্ষণ ব্যৱস্থাৰ প্ৰয়োজন হয়, সেই ব্যৱস্থাসমূহতকৈ এই প্ৰজাতিসমূহৰ সংখ্যা বহুগুণে বেছি হয়, যাৰ কাৰণে সংৰক্ষণ কৰাত অকণমান অসুবিধা আহি পৰে। পৃথিৱীত সকলো সংৰক্ষণবিদে এই সমস্যাটো সমাধানৰ বাবে চেষ্টা কৰি আহিছে। এইটো যিটো সমস্যা সংৰক্ষণত আহিছে, স্থানৰ সমস্যা, ব্যৱস্থাৰ সমস্যা, সেইটো সমাধান কৰিবলৈ সংৰক্ষণবিদসকলে বহু চেষ্টা চলাই আহিছে। তেওঁলোকে অধিক পৰিমাণৰ নিৰাপত্তা দিয়াৰ বাবে কিছুমান জৈৱ বৈচিত্ৰ্য হটস্পট অঞ্চলত চিনাক্ত কৰিছে। তেওঁলোকে যাতে জৈৱ বৈচিত্ৰ্যসমূহক ভালদৰে প্ৰটেক্ট কৰিব পাৰে, ভালদৰে সংৰক্ষণ দিব পাৰে, সেইকাৰণে কিছুমান অঞ্চলক তেওঁলোকে হটস্পট বুলি ঘোষণা কৰিছে। হটস্পট মানে কি, এইটো ঠাইত যিবোৰ জীৱ আছে, যিবোৰক কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰিব, কোনেও তাতে যাব নোৱাৰে, ডিষ্টাৰ্ব কৰিব নোৱাৰে, তেনেকুৱা হটস্পট চিনাক্ত কৰিছে। এই অঞ্চলসমূহত অধিক হাৰত প্ৰজাতিৰ প্ৰচুৰতা আৰু স্থানিকতা প্ৰজাতিৰ এটা অঞ্চলত সীমাবদ্ধ হৈ থাকে আৰু অন্য ঠাইত দেখা যায়। এই যিবোৰ হটস্পট আছে, হটস্পটসমূহত প্ৰজাতিসমূহৰ যাতে প্ৰচুৰতা বাঢ়ে, প্ৰজাতিসমূহৰ যাতে সংখ্যা বাঢ়ে, তাৰ ওপৰত ধ্যান দিয়া হৈছে। প্ৰথমে 25টা জীৱ বৈচিত্ৰ্য হটস্পট ৰূপে চিনাক্ত কৰা হৈছিল আৰু পাছলৈ 9টা অঞ্চল এই তালিকাত অন্তৰ্ভুক্ত কৰি পৃথিৱীত জৈৱ বৈচিত্ৰ্য হটস্পট অঞ্চলৰ সংখ্যা 34 কৰা হৈছে। পোনপ্ৰথমতে পৃথিৱীত জৈৱ বৈচিত্ৰ্যৰ সংখ্যা আছিল 25। তাৰপিছত আকৌ 9টা অঞ্চল ইয়াতে এড কৰা হৈছে, যাৰ পিছত 34টা হটস্পট পৃথিৱীত এতিয়ালৈকে চিনাক্ত কৰা হৈছে। এই হটস্পট অঞ্চলত দ্ৰুতগতিত আৱাসভূমিৰ ক্ষতি হৈছে। এই যে 34টা যে হটস্পট আছে, এই 34টা হটস্পটৰ ভিতৰত 3টা হটস্পটৰ ইয়াতে নাম দিছে। 3টা হটস্পট হ'ল পশ্চিম ঘাট, শ্ৰীলংকা, ইন্দৰবৰ্মা আৰু হিমালয় অঞ্চলে আমাৰ দেশৰ অসাধাৰণভাৱে অধিক জৈৱ বৈচিত্ৰ্য থকা অঞ্চলক সামৰি লৈছে। পৃথিৱীত টোটেল হটস্পট আছে 34টা। আমাৰ দেশত 3টা হটস্পট হৈছে, এটা পশ্চিম ঘাট, এটা শ্ৰীলংকা, পশ্চিম ঘাট আৰু শ্ৰীলংকা, এটা ইন্দোবৰ্মা আৰু হিমালয় অঞ্চল। এইকেইটা হটস্পট ৰূপে আমাৰ দেশত চিনাক্ত কৰা হৈছে। যদিও সকলো হটস্পট লগালে পৃথিৱীৰ মাটিকালিৰ 2%হে সামৰি লয়, তথাপিও সামূহিকভাৱে হটস্পটবোৰে
অতি অধিক সংখ্যক প্ৰজাতিক আশ্ৰয় দিছে। চ' এই 34টা হটস্পটক মিলাই পেলাই পৃথিৱীৰ মাটিকালিৰ অনলি 2%হে ইহঁতে সামৰি লৈছে, যদিও ইহঁতে বহুত প্ৰজাতিক আশ্ৰয় দিছে, বহুত প্ৰজাতিক ইহঁতে প্ৰটেক্ট কৰিছে। আৰু এইবিলাকত দিয়া কঠোৰ সুৰক্ষাই বৰ্তমান চলি থকা সমূহীয়া বিলুপ্তিৰ 30% হ্ৰাস কৰিছে। আৰু এই হটস্পটসমূহত দিয়া প্ৰটেকশ্যনৰ কাৰণে, হটস্পটসমূহৰ কঠোৰ নিয়ম নীতিৰ কাৰণে এতিয়া যিবোৰ প্ৰজাতি হ্ৰাস পাবলৈ ধৰিছিল, সেই হ্ৰাসৰ 30% হ্ৰাসৰ পৰিমাণ এতিয়া কমি অহা দেখা গৈছে। ভাৰতবৰ্ষত ইক'লজিকেল অতুলনীয় আৰু প্ৰচুৰ জৈৱ বৈচিত্ৰ্যপূৰ্ণ অঞ্চলক জীৱমণ্ডল সংৰক্ষণৰ স্থান, বায়'স্ফিয়াৰ ৰিজাৰ্ভ, ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য চেংচুৱেৰী হিচাপে আইনগতভাৱে সুৰক্ষা দিয়া হৈছে। চ' যিবোৰ জৈৱ বৈচিত্ৰ্য সম্পূৰ্ণ দেশ আছে আমাৰ ভাৰতবৰ্ষত, সেই দেশসমূহৰ জৈৱ বৈচিত্ৰ্যসমূহক ৰক্ষা কৰাৰ কাৰণে ইহঁতক ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, তাৰপিছত জীৱমণ্ডল সংৰক্ষণৰ স্থান বুলি আইনগতভাৱে ইহঁতক ঘোষণা কৰা হৈছে। যেনেকুৱা মানাহ ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, তাৰপিছত তেনেকুৱা ধৰণৰ বহুত চেংচুৱেৰী আছে, জীৱমণ্ডল সংৰক্ষণৰ স্থান আছে। এইবোৰক কিয় আইনগতভাৱে ইহঁতক ডিক্লেয়াৰ কৰা হৈছে? যাতে ইয়াৰ ভিতৰত যিবোৰ জৈৱ বৈচিত্ৰ্য আছে সেইসমূহ ৰক্ষা পৰে। ভাৰতবৰ্ষত এতিয়া 14খন জীৱমণ্ডল সংৰক্ষণৰ স্থান, 90খন ৰাষ্ট্ৰীয় উদ্যান আৰু 448খন অভয়াৰণ্য আছে। ভাৰতবৰ্ষত 14খন জীৱমণ্ডল সংৰক্ষণৰ স্থান, 14টা 90টা আছে ৰাষ্ট্ৰীয় উদ্যান, তাৰপিছত 448 আছে তোমাৰ অভয়াৰণ্য। এইকেইটা ঠাই আইনগতভাৱে ঘোষণা কৰা হৈছে। ভাৰতবৰ্ষৰ বুৰঞ্জীত ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰত প্ৰাকৃতিক সংৰক্ষণক পৌৰাণিক কালৰ পৰা গুৰুত্ব দি অহা হৈছে। চ' ভাৰতবৰ্ষৰ যিটো বুৰঞ্জী আছে, সেইমতে যিসমূহক বা প্ৰকৃতিখনক গুৰুত্ব দিয়াৰ এটা ধাৰা আগৰে পৰা চলি আহিছে। বহু সাংস্কৃতিক অৰণ্যৰ একোটা অংশ আছুতীয়া কৰি ইয়াৰ গছ-গছনি, জীৱ-জন্তুক ভক্তিপূৰ্ণভাৱে সন্মান আৰু সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰা হৈছে। কাৰণ ভাৰতবৰ্ষত কি হয় যে ধাৰ্মিক ফালৰ পৰা মানুহে জীৱ-জন্তুসমূহক পূজা কৰে, ৰাইট? যেনেকুৱা সাপ, তাৰপিছত তোমাৰ লায়নসমূহৰ ফটো থাকে মন্দিৰসমূহত। চ' তেওঁলোকে এই জীৱ-জন্তুসমূহৰ তোমাৰ সন্মান কৰে, বা যিবোৰ পুৰণা গছ আছে ডাঙৰ ডাঙৰ চাবা, সেইবোৰ গছৰ তলত মানুহ পূজা কৰে। চ' এইবোৰ বস্তুক তেওঁলোকে সেই আগৰ দিনৰ পৰাই ইহঁতক সন্মান কৰে আৰু ইহঁতৰ সুৰক্ষা প্ৰদান কৰে। এনেধৰণৰ পবিত্ৰ বনাঞ্চল স্কেয়াৰ্ড গ্ৰুপছ মেঘালয়ৰ খাচী আৰু জয়ন্তীয়া পাহাৰত, ৰাজস্থানৰ আৰাৱলী পাহাৰত, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ পশ্চিম ঘাট অঞ্চলত, মধ্যপ্ৰদেশৰ চাৰগোজা, চন্দা আৰু বাস্তৰ অঞ্চলত পোৱা যায়। চ' এনেকুৱা ধৰণৰ পবিত্ৰ বনাঞ্চল, যিবোৰ বনাঞ্চলক ধাৰ্মিক ফালৰ পৰা সংৰক্ষণ দিয়া হয়, তেনেকুৱা ধৰণৰ বনাঞ্চল মেঘালয়ৰ খাচী জয়ন্তীয়া পাহাৰত আছে, ৰাজস্থানৰ আৰাৱলীত আছে, তাৰপিছত কৰ্ণাটক, মহাৰাষ্ট্ৰ, পশ্চিম ঘাট এইবোৰ অঞ্চলত আছে। মেঘালয়ৰ এই পবিত্ৰ বনাঞ্চল হ'ল বহু সংখ্যক শংকিত আৰু দুষ্প্ৰাপ্য উদ্ভিদৰ শেষ আশ্ৰয়স্থল। বহু সংখ্যক শংকিত আৰু দুষ্প্ৰাপ্য উদ্ভিদৰ শেষ আশ্ৰয়স্থল বুলি কোৱা হয় মেঘালয়ৰ পবিত্ৰ বনাঞ্চলসমূহক। অন্য স্থান সংৰক্ষণ, এতিয়া আমি চাওঁ অন্য স্থান। এইবোৰ যিখিনি আমি চালোঁ, এইবোৰ হৈছে কি স্বস্থান সংৰক্ষণ, তাৰমানে নিজৰ স্থানতে, নিজৰ প্ৰাকৃতিক স্থানতে জৈৱ বৈচিত্ৰ্যসমূহক সংৰক্ষণ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, তাৰপিছত জীৱমণ্ডল সংৰক্ষণ স্থান, এইবোৰ হৈছে একোটা প্ৰাকৃতিক স্থান য'ত জৈৱ বৈচিত্ৰ্যসমূহক সংৰক্ষণ কৰা হৈছে।
অন্য স্থানত সংৰক্ষণ এই পদ্ধতিত শংকিত প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীক প্ৰাকৃতিক আৱাসভূমিৰ পৰা আঁতৰাই বিশেষভাৱে নিৰ্মিত নিৰাপদ আৰু যত্ন ল'বৰ ঠাইলৈ স্থানান্তৰ কৰা হয়। এই অন্য স্থানত সংৰক্ষণ মানে হৈছে কি যে যিবোৰ জীৱ বিপদগ্ৰস্ত অৱস্থাত আছে, তাৰমানে লিপ্তপ্ৰায় হোৱা অৱস্থাত আছে, সেই জীৱসমূহক তাৰ প্ৰাকৃতিক স্থানৰ পৰা আঁতৰাই আনি পেলাই যিবোৰ এটা তাৰমানে মানুহে নিৰ্মিত কৰা এটা নিৰাপদ ঠাইত জীৱসমূহক ৰখা হয় আৰু জীৱসমূহক তোমাৰ কি কৰি থকা হয়, যত্ন লোৱা হয়। এনি টাইম জীৱসমূহৰ যত্ন লৈ থকা হয়, তেনেকুৱা ঠাইত অনাক অন্য স্থান সংৰক্ষণ বুলি কোৱা হয়। এই স্থানবিলাক হ'ল প্ৰাণী উদ্যান, জুলজিকেল পাৰ্ক, যেনেকুৱা জুবোৰ যে আছে, চিৰিয়াখানাসমূহ যে আছে, তাতে আমি বিভিন্ন ধৰণৰ জীৱসমূহ দেখিবলৈ পাওঁ। হাতী, তাৰপিছত বাঘ, সিহঁতক আনি পেলাই তাতে সময়মতে খাদ্য, চিকিৎসা এইবোৰ কৰি পেলাই যত্ন কৰি পেলাই তাতে ৰখা হয়। তাৰপিছত উদ্ভিদ বাগিচা যিবোৰ আছে, সেইসমূহত যিবোৰ উদ্ভিদ বিপদগ্ৰস্ত অৱস্থাত আছে, যিবোৰ উদ্ভিদ ইনডেঞ্জাৰ্ড অৱস্থাত আছে, সেই উদ্ভিদসমূহক আনি পেলাই তাতে ৰখা হয়। তাৰপিছত বন্যপ্ৰাণী দৰ্শনৰ উদ্যান, ৱাইল্ড লাইফ ছাফাৰী পাৰ্ক, এনেকুৱা ঠাইত যিবোৰ বন্যপ্ৰাণী আছে, বন্যপ্ৰাণীসমূহ ধ্বংসৰ পথত আছে, সেইসমূহক আনি পেলাই ৰখা হয়। বন্য অৱস্থাত বিলুপ্ত হোৱা বহু প্ৰাণী উদ্যানসমূহত আছে। বন্য অৱস্থাত বিলুপ্ত হোৱা বহু প্ৰাণীসমূহ, তাৰমানে বিলুপ্ত হ'বলগীয়া বহু প্ৰাণীসমূহ তেনেকুৱা উদ্যানসমূহ ৰখা হৈছে। বৰ্তমান সময়ত অন্য স্থান সংৰক্ষণ কৰা পদ্ধতি বহু উন্নত হৈছে। সেইবাবে শংকিত প্ৰাণীৰ প্ৰজাতিৰ সংৰক্ষণ নিৰ্দিষ্ট ঘেৰি থোৱা ঠাইৰ ভিতৰত সীমাবদ্ধ হৈ থকা নাই। যিবোৰ অন্য স্থান সংৰক্ষণ ঠাই আছে, বটানিকেল গাৰ্ডেন, জুলজিকেল গাৰ্ডেন, এইবোৰ ঠাইত এতিয়া বহুত উন্নত হৈছে। এইবোৰ ঠাইত জীৱসমূহৰ সংৰক্ষণ দিয়া প্ৰক্ৰিয়া বহুত উন্নত হৈছে আৰু সেইকাৰণে এই ঠাইসমূহ সীমাবদ্ধ হৈ থকা নাই, তাৰমানে ঠাইৰ পৰিমাণ বঢ়াই দিয়া হৈছে। এতিয়া শংকিত প্ৰজাতিৰ জননকোষ সক্ৰিয় আৰু উৰ্বৰ অৱস্থাত দীঘলীয়া সময়ৰ বাবে ক্ৰাই প্ৰিজাৰ্ভেশ্যন প্ৰক্ৰিয়াৰে পৰিৰক্ষণ কৰিব পাৰি আৰু প্ৰাণীৰ শৰীৰৰ বাহিৰতো ডিম্ব নিষেচন কৰিব পাৰি আৰু কলাকৰ্ষণৰ দ্বাৰা উদ্ভিদৰ প্ৰবৰ্ধন কৰিব পাৰি। এই যিবোৰ ঠাই আছে, এই ঠাইসমূহত প্ৰাণীসমূহক, উদ্ভিদসমূহক আৰ্টিফিচিয়েলি প্ৰজনন কৰোৱা হয়। যেনেকুৱা প্ৰাণীসমূহৰ কাৰণে ক্ৰাই প্ৰিজাৰ্ভেশ্যন আছে, য'ত কি কৰা হয়, প্ৰাণীসমূহৰ ডিম্বসমূহক শৰীৰৰ বাহিৰত নিষেচন কৰাই পেলাই নতুন প্ৰাণী সৃষ্টি কৰিব পৰা যায়। উদ্ভিদৰ ক্ষেত্ৰত কলাকৰ্ষণ আছে, কলাকৰ্ষণৰ দ্বাৰা উদ্ভিদৰ সৃষ্টি কৰিব পৰা যায়। বাণিজ্যিকভাৱে প্ৰয়োজনীয় উদ্ভিদৰ বিভিন্ন জিনীয় জাতৰ বীজক দীঘলীয়া সময়ৰ বাবে বীজ বেংকত ৰাখিব পৰা যায়। যিবোৰ উদ্ভিদ আমাৰ বাণিজ্যিকভাৱে আমাক লাভ দিয়ে, সেই উদ্ভিদসমূহৰ যিবোৰ বীজ আছে, বীজসমূহক বীজ বেংক নামৰ ঠাইত বহু দিনলৈকে নষ্ট নোহোৱাকৈ ৰাখিব পৰা যায়। জৈৱ বৈচিত্ৰ্য কোনো ৰাজনৈতিক সীমাৰ ভিতৰত নপৰে, সেইবাবে সকলো দেশৰ বাবে ইয়াৰ সংৰক্ষণ এটা উমৈহতীয়া দায়িত্ব। জৈৱ বৈচিত্ৰ্যতাটো কেতিয়াও পলিটিকেলি কনচিডাৰ কৰা নহয়। জৈৱ বৈচিত্ৰ্যতা প্ৰত্যেকটো মানুহৰ, প্ৰত্যেকটো প্ৰাণীৰ, পৰিস্থিতি তন্ত্ৰৰ প্ৰত্যেকটো প্ৰাণীৰ কাৰণে প্ৰয়োজনীয়, গতিকে ইয়াৰ সংৰক্ষণো প্ৰত্যেকৰে দায়িত্ব। 1992 চনত ৰিঅ' ডি জেনেৰিঅ'ত হোৱা ঐতিহাসিক জীৱ বৈচিত্ৰ্যৰ প্ৰতিনিধি সভাই সকলো দেশৰে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে ইয়াক অবিৰতভাৱে ব্যৱহাৰৰ উপযোগী কৰি ৰাখিবৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ আহ্বান জনাইছে। 1992ত ৰিঅ' ডি জেনেৰিঅ'ত এটা প্ৰতিনিধি হৈছিল, এটা সভা হৈছিল। সেই সভাখনত
প্ৰত্যেকজন ব্যক্তিকে জৈৱ বৈচিত্ৰ্যসমূহ ৰক্ষা কৰাৰ কাৰণে পদক্ষেপ ল'বলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ পিছত 2002 চনত দক্ষিণ আফ্ৰিকাৰ জহানবাৰ্গত হোৱা পৃথিৱীৰ অবিৰতভাৱে প্ৰগতি ৱৰ্ল্ড ছামিট অন ছাষ্টেইনেবল ডেভেলপমেণ্ট শীৰ্ষক সভাত 190খন দেশে 2010 চনৰ ভিতৰত স্থানীয় আঞ্চলিক আৰু গোলকীয় স্তৰত বৰ্তমান হাৰত থকা জৈৱ বৈচিত্ৰ্যৰ ক্ষতিৰ পৰিমাণ অৰ্থপূৰ্ণভাৱে হ্ৰাস কৰিবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আৰু এখন সভা হৈছে 2002ত হোৱা সভাখনত পৃথিৱীৰ যে অবিৰতভাৱে যে জৈৱ বৈচিত্ৰ্যসমূহ যে ধ্বংস হৈছে তাক ৰক্ষা কৰাৰ কাৰণে 190খন দেশক এটা প্ৰতিজ্ঞাবদ্ধ কৰোৱা হৈছে যে এই জৈৱ বৈচিত্ৰ্যসমূহৰ ক্ষতিৰ অৰ্থপূৰণ কৰিব, জৈৱ বৈচিত্ৰ্যসমূহৰ ক্ষতিৰ হাৰ যাতে কম হয় তাৰ কাৰণে এটা প্ৰতিশ্ৰুতিবদ্ধ কৰোৱা হৈছে 2010ত। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।